ও কৃষ্ণ একদেব দুঃখ হারি কালো মায়াদির অধিকারী কৃষ্ণ বিনে শ্রেষ্ঠ দেও না হিনাহিয়ার সৃষ্টি স্থিতি অন্তকারী দেও তান্ত বিনে আন নাহি কেও জানিবা বিষ্ণু হে সমস্ত জগত কৃষ্ণ কৃষ্ণ এই বিষয়টোত আমি অতি আনন্দিত লাভ কৰিছো বুলি ভাবিছো আৰু আমি সকলো ছাত্ৰ সন্থাকে আমি নথৈ আমি শ্ৰদ্ধা আৰু জ্ঞাপন কৰিছো আৰু বিগত বছৰতো এনে ধৰণে আমাক যেনে ধৰণে আগবঢ়াই নিবৰ কাৰণে এই কাৰ্যসূচী পদক্ষেপ লৈছে ঠিক তেনে ধৰণে গত বছৰতো যাতে এনে ধৰণে সকলোকে আদৰি লয় আমি তাৰ বাবে সন্তোষিত হৈছো আৰু এই কাৰ্যসূচীত আমাক যি সন্মান যাচিছে আমি অতিকে আনন্দিত হৈছো যেহেতু আজি 50 বছৰে আমি এই কাৰ্যসূচীতে লিপ্ত হৈ আছো যদিও আজি পৰ্যন্ত আমাক এই কথা কোৱা মানুহ ওলোৱা নাছিল কিন্তু আজি সদৌ লখিমপুৰ জিলাৰ মহকুমাৰ ছাত্ৰ সন্থাই আমাক এই সন্মান যচাৰ বাবে আমি নথৈ সন্তোষিত হৈছো আৰু তেখেতবিলাকৰ চৰণত আমি নিজে আমি কৃতজ্ঞতা স্বীকাৰ কৰিছো যেনে নদীত বা পুখুৰীত যেনে পানীৰ তলত খেলুক পৰি থাকে ঠিক তেনে ধৰণে আমি পৰি থকা নিচিনা এজন খেলুকৰ লগৰ ব্যক্তি আৰু তেনে খেলুক যেতিয়া বিচাৰি আপোনাৰ সবে আমাক ওপৰলৈ উঠাই আনি সন্মান যাচিব বিচাৰিছে আমি সদৌ অসম ছাত্ৰ সন্থাৰ লগতে লখিমপুৰ মহকুমাৰ ছাত্ৰ সন্থা তথা ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থালৈ আমি সেৱাহে যাচিছো দেখা পোৱা গৈছে আজিৰ যুগত যুৱ সমাজৰ মাজত ধৰ্মৰ প্ৰতি যি আকৃষ্ট অলপ লুপ্ত দেখা পোৱা গৈছে তেনেস্থলত আপুনি আজি এই যুৱ সমাজক লৈ পেলাই কি মন্তব্য আগবঢ়াব কৃষ্ণ আমি এই যুৱ সমাজৰ বিষয়টোত আমি বহুত সুখী হৈছো আৰু আনন্দিত হৈছো কেনে ধৰণে যে আজি শংকৰ আৰু মাধৱ গুৰু এই দুজনা জন্ম হোৱাৰ পৰাই আমাক এই অসমত বহুত ধৰণে এই কলা কৃষ্টি সাংস্কৃতিক প্ৰদান কৰি থৈ গৈছিল কিন্তু আমাৰ যুৱকসকলেহে এতিয়া কিছু আগবঢ়াই নিবলৈ আগবাঢ়িছে বুলি আমি ভাবো যেহেতু আমাৰ আগত যিসকল বৃদ্ধ হৈ গৈছে সেইসকলে এই প্ৰভাৱটো বৰ বেছিকৈ পোৱা নাছিলে বুলি আমি ভাবিছো আৰু এতিয়া এই যুৱকসকলে ছাত্ৰ সন্থাৰ লগতে সদৌ গাঁৱে ভূঞে যিসকল আছে যুৱক যুৱতী সকলোৱে এই কৃষ্টি সাংস্কৃতিক এই বিষয়টোত আগবাঢ়ি যোৱাৰ কাৰণে আমি নথৈ সুখী হৈছো আৰু বিগত বছৰতো যাতে এনে ধৰণে সকলোৱে আগবাঢ়ি আহি গুৰু দুজনাৰ ধৰ্মৰ প্ৰচাৰৰ প্ৰসাৰৰ কাৰণে আগবাঢ়ি আহে আমি তাৰ বাবে আমি অনুৰোধ জনাইছো আৰু বহুত সন্তোষিত হৈছো আমি আপোনালোকৰ যি এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে এই সম্পৰ্কে আপুনি কি ক'ব হয় উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাই প্ৰতি বছৰে মাধৱদেৱৰ তিথিভাগ উদযাপন কৰি আহিছে বিগত বৰ্ষৰ পৰা এক নতুন পদক্ষেপ হাতত লৈছে শংকৰী সংস্কৃতিৰ লগত জড়িত যিসকল সাধক থাকে নীৰৱ সাধক আছে তেওঁলোকক আমি লখিমপুৰ জিলাৰ ভিতৰত আমি চিনাক্ত কৰি তেওঁলোকক এটা সন্মানেৰে সন্মানিত কৰোঁ যোৱা বৰ্ষৰ পৰা আৰম্ভ হৈছে এই প্ৰথাটো এই বৰ্ষও তাৰ ব্যতিক্ৰম নহয় এই বৰ্ষটো আমি এই বহাৰপু বঁটা ভাগি আমাৰ ফুলবাৰী অঞ্চলৰ শংকৰী সংস্কৃতিৰ সাধক আমাৰ শ্ৰদ্ধাৰ অকণ বৰুৱাদেৱক প্ৰদান কৰাৰ মনস্থ কৰা হৈছে সেই হেতু এই চেগতে উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাৰ তৰফৰ পৰা অকণ বৰুৱাদেৱলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ ভৱিষ্যত দিনতো এনেধৰণে শংকৰী সংস্কৃতিৰ নীৰৱ সাধক হৈ সমাজত প্ৰতিষ্ঠিত হওক তাৰে কামনা কৰিছোঁ।